Boleh ah. Nak tahu masalah. কৃষ্ণাইত বনৰীয়া হাতীৰ সন্ত্ৰাস কেইবাখনো গাঁৱৰ বহু পৰিয়াল গৃহহাৰা কথমভাৱে প্ৰাণ ৰক্ষা বহু লোকৰ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ বিভিন্ন গাঁৱত যোৱা নিশা বন্যহস্তীৰ এক বিশাল জাকে বহু পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি সন্ত্ৰাসৰ সৃষ্টি কৰে বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা কথমভাৱে প্ৰাণ ৰক্ষা পৰে বহুকেইটা পৰিয়ালৰ লোকৰ জানিব পৰা মতে কৃষ্ণাইৰ কাষৰীয়া খাৰিজা মানিকপুৰ এলেকাত যোৱা নিশা বন্যহস্তীৰ এটা জাকে সন্ত্ৰাস চলাই তিনিটা পৰিয়ালৰ বাঘ গৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ধান চাউল খাই সা সম্পত্তি বিনষ্ট কৰে ৰাইজে জনোৱা অনুসৰি যোৱা নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ জাকটো প্ৰথমে হাৰিমৰা দিশৰ পৰা আহি অৱস্থান কৰে ভেলাখামাৰ গাঁৱৰ সন্মুখৰ খেতিপথাৰত তাৰ পিছতে হাতীৰ জাকটো খাৰিজা মানিকপুৰ দিশে অগ্ৰসৰ হয় আৰু গড়গুৰাবৰী তৈবুৰ ৰহমান আৰু ছায়াতেল নামৰ দুজন লোকৰ ঘৰ দুৱাৰ ভাঙি তছনছ কৰে এনে অৱস্থাত স্বাভাৱিকতে অঞ্চলটোত সীমাহীন আতংকৰ সৃষ্টি হয় ইয়াৰ মাজতে কিছু লোকে বন বিভাগৰ সৈতে যোগাযোগ কৰে ইপিনে গড়গুৰিয়াবুৰীত দুটা পৰিয়ালৰ ঘৰ দুৱাৰ ভঙাৰ পিছতে হাতীৰ জাকটো খৰ্দ মানিকপুৰ হাবৰাঘাট দিশলৈ আগবাঢ়ে তাত পুনৰ মইনাল আলী নামৰ লোকজনৰ দুটা ঘৰ ভঙাৰ লগতে মাজগাঁৱৰ মতলেব আলী নামৰ লোকজনৰ ঘৰ দুৱাৰ বিস্তৰ ক্ষতি সাধন কৰে লগতে বহু পৰিমাণৰ ধান খাই নষ্ট কৰে বনৰীয়া হাতীৰ জাকটোৱে পিছত ঘটনাস্থলীত বন বিভাগ আৰু আৰক্ষীৰ লোক উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত কৃষ্ণাই নৈ পাৰ কৰি খেদি দিয়ে হাতীৰ জাকটোক কৃষ্ণাই নৈ পাৰ হৈ হাতীৰ জাকটোৱে খৰিয়াপাৰাতো সন্ত্ৰাস চলায় শেহতীয়া তথ্য অনুসৰি হাতীৰ জাকটোৱে খৰিয়াপাৰা ৰঞ্জিত কলিতাৰ ঘৰ দুৱাৰ ভাঙি চূৰ্ণ বিচূৰ্ণ কৰাৰ লগতে মধুসূদন কলিতাৰ কল বাগান এখন তছনছ কৰি থৈ যায় চিয়ালি গাঁৱতো হাতীৰ জাকটোৱে ক্ষতি সাধন কৰাৰ বাতৰি পোৱা গৈছে আনহাতে যোৱা নিশা হাডি গাঁৱতো আন এটা হাতীৰ জাকে আতংকৰ সৃষ্টি কৰে বিশাল হাতীৰ জাকটোৱে হাডিগাঁৱৰ কপিল ৰায় আৰু নিপন ৰায় নামৰ লোক দুজনৰ পৰিয়ালৰ কেইবাটাও ঘৰ ভাঙি সন্ত্ৰাস চলায় অৱশ্যে ঘটনাৰ পিছতে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ হাতীৰ জাকটোক খেদি পঠিয়াবলৈ সক্ষম হয় উল্লেখ্য যে ভেলাখামাৰ মাজগাঁও খৰ্দমানিকপুৰ আদি অঞ্চলত পূৰ্বতে কোনোদিনে বনৰীয়া হাতীয়ে সন্ত্ৰাস চলোৱা নাছিল পিছে কিছুদিনৰে পৰা বৃহৎ বন্যহস্তীৰ জাক এটাই কেইবাটাও ভাগত বিভক্ত হৈ পৃথকে পৃথক খাদ্যৰ সন্ধানত হাৰিমৰা ঘৰাপতা পেটকাটা পাখৰিগুৰি হাডিগাঁও আদি গাঁৱৰ লগতে শেহতীয়াভাৱে ভেলাখামাৰ মাজগাঁও হাবৰাঘাট অঞ্চলতো প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে পৰহি নিশা কেইবাটাও বনৰীয়া হাতীয়ে নিশাৰ ভাগত ভেলাখামাৰ গাঁৱৰ ভৱানীনাথ আৰু দ্বিজেননাথৰ বাৰীৰ কলগছ খাই তহিলং কৰে শেহতীয়া তথ্য অনুসৰি বনৰীয়া হাতীয়ে ধ্বংসলীলা চলোৱা অঞ্চলবোৰ আজি পুৱাই কৃষ্ণাই মধ্যাঞ্চলিক বন বিভাগৰ লোক প্ৰৱেশ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক চৰকাৰে নিয়ম অনুসৰি ক্ষতিপূৰণ দিয়াৰ আশ্বাস প্ৰদান কৰি প্ৰপত্ৰ পূৰণৰ কাম আৰম্ভ কৰিছে কালি 9টা 9:30 মান বজাত হাতীৰ জাকটো আহিছে আৰু আহি মোটামুটি এইটো প্ৰায় এসপ্তাহ আগৰ পৰা আৰম্ভ হৈছে গজৰাজৰ যি অভিযান কিন্তু চৰকাৰে কোনো বিহিত ব্যৱস্থা এতিয়ালৈকে লোৱা নাই আৰু কালি মানে 5টা 6টা মান ঘৰ একেবাৰে ভাঙি ঘৰত যি ধান খেতি আছিল সব খাই একেবাৰে তহিলং কৰিছে আৰু আজিও যে নাহিব তাৰ কোনো মানে নাই গতিকে চৰকাৰক দাবী জনাইছোঁ চৰকাৰ ইচ্ছা কৰিলে যিকোনো কাম কৰিব পাৰে যদি চৰকাৰৰ সদিচ্ছা আছে আজি চৰকাৰৰ এজন মন্ত্ৰী অশোক সিংগাল ডাঙৰীয়া গোৱালপাৰাত আহিব বুলি গম পাইছোঁ যদি ৰাইজৰ প্ৰতি তেওঁলোকৰ দৰদ আছে মানুহখিনি আহি ভিজিট কৰক আৰু কিমান ক্ষতি হৈছে সেইখিনি তেওঁলোকে ভিজিট কৰি যাওক আৰু মানুহখিনি এটা ক্ষতিপূৰণৰ ব্যৱস্থা কৰক অন্যথায় এটা বছৰত যিখিনি তেওঁলোকে ধান উপাৰ্জন কৰিছিল যিখিনি খাই জীয়াই থাকিব সেই ধানখিনি কিন্তু ইতিমধ্যে গজৰাজে ধ্বংস কৰি থৈ গ'ল গতিকে চৰকাৰক দাবী জনাইছোঁ অনতি বিলম্বে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগে আৰু দ্বিতীয়বাৰ যাতে এনেকুৱা ধৰণৰ আক্ৰমণৰ সন্মুখীন নহয় তাৰ বাবে চৰকাৰে বিহিত ব্যৱস্থা ল'ব লাগে আহিব নহয় ঘৰৰ কাৰণে মুখি টানা ঠাণ্ডা মানে
সময়ৰ পাছত দুটো আহিল কি হ'ল হয়